নমস্কাৰ জয় জুবিন দা এই দেখিছেনে মাইকী মানুহখিনি গৈ আছে এফালে সুবাহীৰ পৰা এফালে মানে হাতীপৰালৈ যোৱা ৰাস্তা এইটো এখন দলংখন এফালে এজাক গ'ল সেই আৰু এগাল আহি আছে দেখিছে তাৰমানে কথাটো কি মই কোৱা হেৰিটো এই আজি তাৰমানে গোটেই যিবিলাক 1250 টকা পায় অৰুণোদয় সেই অৰুণোদয়ৰ গোটেই মহিলাসকলক মানে মামাই মাতি পেলাই কি কৰিছে হেৰি কৰিছে এই অনলাইন ভাষণ দিছে ডাঙৰ ডাঙৰ টিভি লগাই দিছে বোলে তাৰপিছত ডাঙৰকৈ চাউণ্ড দি পেলাই মানে মামাই ভাষণ শুনাইছে আৰু 2 মাহ অৰুণোদয় সোমোৱা নাছিলে মানুহৰ মানে মাইকী মানুহবিলাকৰ একাউণ্টত যোনে পাইছে যিসকলে পায় অৰুণোদয় তো তেওঁলোকৰ একাউণ্টত 2 মাহ পইচা সোমোৱা নাছিলে আগষ্ট আৰু এই ছেপ্টেম্বৰ সেই 2 মাহৰ পইচা আজি সোমোৱাই দিছে প্ৰায় মানুহৰ একাউণ্টত বহুতৰ সোমাইছে মানে 90%ৰ পইচা সোমোৱাই দিছে আজি মানে আপুনি ক্ৰনলজিটো বুজিব হা ক্ৰনলজি দেখিছে মাইকী মানুহবোৰ আহি আছে মই গোগামুখৰ পৰা আহিছোঁ ধেমাজি আমাৰ স্কুললৈ 48 কিলোমিটাৰ এই 48 কিলোমিটাৰত মই আজি অকল মাইকী মানুহ দেখিছোঁ ৰাস্তাত অকণমান আগত যিটো মিটিং হৈ গ'ল তাৰপিছত আপোনাৰ সেই মিটিঙত পইচা সোমালে নে বৌ আজি পইচা সোমালে নাই অঁ আজি বহুতৰ সোমাই গৈছেতো 2 মাহ সোমাই যাব ন আগষ্ট ছেপ্টেম্বৰ 2 মাহ সোমাব 2 মাহ দিয়া নাছিলে যে পুৰণাখিনি 2 মাহ অঁ নতুনখিনি এমাহ আপুনি পুৰণা আপুনি 2 মাহ পাব অঁ হয় তাই ক্ৰনলজিটো বুজি চাব দেই তাৰমানে 2 মাহ মানে ৰখাই দিলে এই অৰুণোদয় দিবৰ কাৰণে 2 মাহ নিদিলে আগষ্ট নাই দিয়া ছেপ্টেম্বৰ নাই দিয়া আৰু এই মাজতে জুবিনদাৰ ইছ্যুটো হ'ল আৰু এতিয়া জুবিনদাৰ যেতিয়া মানে ইছ্যুটো বহুত বেলেগ ফালে গতি কৰিলে এতিয়া মামাই কি পলিচি কৰিলে এই মাইকী মানুহখিনিক গোটাই মেলি এটা অনলাইন মানে কি কৰিছে এটা ছেশ্যন ৰাখিছে মাইকী মানুহখিনিক চবকে মানে আহিবই লাগিব এইটো কম্পালচৰি সকলো আহিব লাগিব যিসকলৰ মানে অৰুণোদয়ত হেৰি আছে নাম আছে চব আহিব লাগিব ই নতুন হওক পুৰণা হওক আহি পেলাই এই মামাৰ ভাষণ শুনিব লাগিব ভিডিঅ' মানে এনেকুৱা কিবা CCTV কেমেৰা লগাই দিছে তাৰপিছত প্ৰায়ৰে পইচা লগে লগে ভৰাই দিছে মানে ইট ইজ দ্য নেক্সট লেভেল থিংকিং গতিকে আমি চাগে য'ত শেষ কৰোঁ তাৰ পৰা মামাই আৰম্ভ কৰে গতিকে সেই জুবিনদাৰ যিটো ইছ্যুটোক লৈ মানুহৰ বুকুত একুৰা জুই জ্বলি আছে সেই সময়তে অকণমান সেই জুইকুৰা নুমুৱাবৰ কাৰণে এইটো এটা বৰ ধুনীয়া পলিচি চ' জুবিনদাই ন্যায় পাবই লাগিব পলিটিক্স যিয়ে নহওক পলিটিক্স আৰু এইটো নহয় যে মই এপাহতে কওঁ মানে অখিল দাক বলিকা বক্ৰা সজোৱাৰ মেইন কাৰণটো হৈছে বিৰোধী কোনো বিধায়কে এই ক্ষেত্ৰত সবল ভূমিকা লোৱা নাই আৰু অখিল গগৈয়ে এই সবল ভূমিকা লৈছে যিহেতু বহু পুৰণি এটা সম্পৰ্ক আছে অখিলদাৰ লগত জুবিনদাৰ এই মানে আমাৰ এই জাতীয় অৰ্কিড উদ্যানলৈ যোৱা বা এনেকুৱা ধৰণৰ বহুতত লগ পাইছে কিবা কৰিছে আৰু দুইটা মানে এটা অসমীয়া জাতিৰ স্বাভিমান বজ্ৰকণ্ঠ গতিকে সেইটোক লৈ পলিটিক্স কৰিব নালাগে যে মানে আৰু মই নাভাবোঁ যে অখিলদাই পলিটিক্স কৰিছে অখিলদাই কৈছে যে আপোনালোকে CBIক দিয়ক CBIক দিয়া হ'লে কাৰো ক'বলগীয়া একো নাই জুবিনদাৰ কেছটো যদি CBIক দিলে হয় তাকো সুপ্ৰিম কোৰ্ট বা গুৱাহাটী হাইকোৰ্টৰ জাষ্টিচ মানে চিফ জাষ্টিচৰ তত্বাৱধানত সেইটো কৰাৰ পিছত কোনো নামাতে কিন্তু তাত অখিলদাই পলিটিক্স কৰিবলৈ একো নাই পলিটিক্স একোৱেই নাই জিৰ' গতিকে সেই বস্তুটো কৰক তেতিয়া চবেই মনে মনে থাকিব চাই থাকিব খালি সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ তত্বাৱধানত আৰু জুবিনদাই ন্যায় পাব লাগিব অসমীয়াই ন্যায় পাব লাগিব আজি গৰিমা বৌ আৰু পালমি বাইদেৱে ৰাতি টুইট মানে ফেচবুকত দিছে যে আমি ন্যায় পাবই লাগিব ন্যায়ৰ কাৰণে যুঁজিম আৰু উই আৰ ৰেবেলছ নাভাবিব জুবিনদা মৰি গ'ল আমি কিন্তু সকলোবোৰ ৰেবেলছ গতিকে আমি দেশ গঢ়িবও পাৰোঁ দেশ ভাঙিবও পাৰোঁ
গতিকে মই এই কথাখিনি কওঁতে গোটেই ক্ৰনলজিটো ক'বলৈ মানে বিচাৰিলোঁ যে আজি কি ধৰণেৰে আৰু এইটো কথা কৈছোঁ আমি যে যেতিয়া কওঁ আমি জয় আই অসম বুলি কওঁ এনেকৈ হাতৰ মুঠিটো আমাৰ শক্তি আপুনি দেখিব 1985 যেতিয়া অসম আন্দোলন হৈছিলে তেতিয়াও এনেকৈয়ে কৰিছিলে জয় আই অসম জয় আই অসম আমি যেতিয়া কওঁ জয় জুবিন দা হা গতিকে বহুতে চাগে তেওঁলোকৰ যিবিলাক RSS BJP সেইবিলাকে চাগে হা বন্দে মাতৰম কওঁতে এনেকৈ নকৰে বা ভাৰত মাতা কি জয় কওঁতে এনেকৈ নকৰে হা নাথুৰাম গডছে বুলি কওঁতে জয় নাথুৰাম গডছে বুলি কওঁতে চাগে নকৰে তেওঁলোকে সেইকেইটাই উচ্চাৰণ কৰেতো গতিকে আমি যেতিয়া কওঁ জয় আই অসম জয় জুবিন দা আমি এনেকৈ হাতৰ মুঠিলৈ কৰোঁ সেইটো আমাৰ এটা শক্তি গতিকে সেইটোক লৈ মানুহে কথা নকয় ইমান এজন মুখ্যমন্ত্ৰীও ইমান নিকৃষ্ট চিন্তা ইমান নিকৃষ্ট লেতেৰা পলিটিক্স কৰিব নাপায় আচলতে এইটো আমাৰ অসমীয়া দুৰ্ভাগ্য এনেকুৱা এজন আমি মুখ্যমন্ত্ৰী পাইছোঁ যিজনৰ মানে গতিকে লাইভটোৰ মাজতে নেটৱৰ্কৰ প্ৰব্লেম হৈছিলে গতিকে মই এবাৰ দেখাই দিছোঁ গতিকে আমি ন্যায় পাব লাগিব আমি ন্যায়ৰ কাৰণে যুঁজিম ভয় দেখুৱাব এতিয়া বোলে কৈছে ফেচবুকত কোনোবাই যদি কিবা কয় এইটো বোলে আউটালে আহিব কিমানক আনিব আউটালে 3,50,00,000 মানুহ কিমানক আনিব কিমানক জেলত ভৰাব ভিক্টৰ দাস অজয় ফুকন আৰু বহুত ল'ৰা সোমোৱাই থৈছে গতিকে মানুহৰ মুখবিলাক তেনেকৈ বন্ধ কৰিব নোৱাৰে নহয় গতিকে মই দেখাই দিছোঁ বাৰু পৰিৱেশটো এখন পাহাৰ আৰু আমাৰ স্কুললৈ এইফালেদি যায় এইফালেদি এনেকৈ সোমাই যায় গতিকে মই কথাখিনি ক'লোঁ এইকাৰণেই যে আজিৰ যিটো ক্ৰনলজি মানে